গুড মৰ্ণিং সকলোকে মই মোৰ ইউটিউব চেনেল লগতে ফেচবুক পেজত নতুন এটা ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ আৰু এয়া ৰাতিপুৱা চাহকাপ হাতত লৈ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আশা কৰোঁ আপোনালোকে চাই থাকিব ভিডিঅ'টো শেষলৈকে। গুড মৰ্ণিং কলিজা। থেংক ইউ। তুমি গপচ দেখাই দিয়া। কলিজা গপচ দেখাই দিয়া, তোমাৰ গপচ দেখাই দিয়া। আৰু এতিয়া যেহেতু ৰাতিপুৱাৰ সময় গতিকে গোসানীক চলা আৰু পেণ্ট পিন্ধাই ৰাখিছোঁ। যেতিয়া দুপৰীয়া হ'ব তেতিয়া তাই মানে গৰমটো বহুত বেছি হয় আৰু ইমান ঘামি থাকে, সেইকাৰণে তাইক চলা একেবাৰে খুলিয়ে ৰাখোঁ। কলিজা মাৰ কি নাম হয় নেকি? আৰু পাপাৰ কি নাম? আৰু কি বুলি মাতা ঘৰত? ৰাতিপুৱাৰ কামখিনি গোসানীৰ লগতে এয়া আৰম্ভ কৰি দিছোঁ আৰু তাইও চাওকচোন মোৰ লগতে কামবোৰ কৰিবলৈ লৈছে। পিছে মই পৰ্দাখিনিহে উলিয়াব নোৱাৰিলোঁ। বাকী যিখিনি ধুব পাৰি সেইখিনি ধুম আৰু যিখিনি নোৱাৰে সেইখিনি ৰ'দতে উলিয়াই দিম। এতিয়া মানে তুলি ৰ'দত উলিয়াই দিওঁ। ৰ'দ নাই আজি, বৰষুণৰ বতৰ, তথাপিও এতিয়া চাফা কৰিছে, ৰ'দ দিব পাৰে। আৰু বাকী এয়া অলপ কাপোৰ ধুলোঁ ৰাতিপুৱাৰ ভাগতে, এইখিনি প্ৰায় শুকাবৰে হ'ল আৰু এতিয়াহে এইবিলাক ধুওঁ। মানে বেছি নাই আৰু পৰ্দাকেইখন ধুব আছে আৰু বিচনা চাদৰ তেনেকৈ গাৰু কাভাৰকেইটা। আৰু গোসানীৰ লগত মই এনেকৈ কামবোৰ কৰিবলগীয়া হয়। গোটেই দিনটো তাইৰ লগত এনেকৈ থাকোঁ। তাইৰ টোপনি নোযোৱালৈকে মানে মোৰ কামবোৰত এনেকৈ আহি তাইও কাম কৰা হয়, তাইও এনেকৈ কামবোৰ কৰিবলৈ লয়। এয়া আৰু কাপোৰ লৈছোঁ, বহুত ওলালে আৰু আধা ধুলোৱে ৰাতিপুৱা। খালি মোৰ ভিডিঅ'টো মানে কৰিবই নিদিয়ে, তাই বাৰে বাৰে বন্ধ কৰি দিয়ে, বাৰে মই অন কৰোঁ। ঠিক আছে তেনেহ'লে এতিয়া মই কাপোৰখিনিও ধুই লগতে গা পা ধুওঁ আৰু তাৰপিছতে আপোনালোকক সকলোকে লগ পাম দেই। এইটো আচলতে আমাৰ সোণাৰ ৰূপৰ পানী বুলি কওঁ আমাৰ ভাষাত। আৰু ইয়াত দুবৰি বন, চাউল, গাখীৰ লগতে সোণৰূপ এনেকৈ দিব লাগে। আৰু এই নিয়মটো মই আজি কৰিলোঁ কাৰণ মোৰ মাহেকীয়াৰ আজি 7 নম্বৰ দিন আছিলে আৰু 7 নম্বৰ দিনলৈকে ঘৰতো আমি চাকি বন্তি একো নিদিওঁ। আজি দিম বুলি ভাবিছোঁ, সেইকাৰণে চবখিনি চাফা কৰি ল'লোঁ। দিবা তুমিও দিবা, নমুনাৰায়ণ দিবা দেই। পুৰণি কালৰ পৰাই যিহেতু অসুবিধা মানে চোৱা বুলি আমি নীতি নিয়ম মানি আহিছোঁ, গতিকে এতিয়াও সেই নীতি নিয়মখিনি মানো। আচলতে বিজ্ঞানৰ মতে ক'তো যাব নোৱাৰি বা চুব নোৱাৰি তেনেকুৱা একো নিয়ম নাই। আমাৰ নিজৰ ছেফটিৰ কাৰণে, নিজৰ কিছুমান সমস্যাৰ কাৰণে, চাফ চিকুণত থকাৰ কাৰণে আমি এই নীতি নিয়মবিলাক আচলতে মানিব লাগে। পাকঘৰৰ বাকী বাচন বৰ্তন ধুলোঁ আৰু বাকী আছে এয়া ফিল্টাৰটো ধুবলৈ। আৰু মই ফিল্টাৰটোত কেণ্ডেল থকাখিনি আচলতে বেলেগ নিৰ্মা বা চাবোন ব্যৱহাৰ নকৰোঁ। ইয়াত মই নিমখেৰে ধুওঁ, বাকীখিনি বাৰু নিৰ্মা চাবোনেৰে ধুই লওঁ। আৰু ধুলেহে মানে পানীখিনি খাব ভাল পাওঁ। সপ্তাহত 2 দিন বা এদিন ধুৱে মই ফিল্টাৰটো, তেতিয়া ভাল লাগে আৰু। এয়া আমি কলিজা আৰু মই এতিয়া নাস্তা কৰিম দেই। তুমি হৈ যা টেষ্টি দেখা যায়, টেষ্টি। নিজে হ'বা। অলপ সময় গোসানীৰ লগত থাকি এতিয়া আকৌ পাকঘৰে আহিলোঁ। তাই আছে খেলি আৰু মই তাইকো চাই থাকিব লাগিব, লগতে ভাতো বনাম। আৰু আজি ভাবিছোঁ এগ কাৰী বনাম আৰু কেনেকৈ বনাওঁ দেখাম আপোনালোকক, চাই থাকিব। আৰু প্ৰথমতে এগ কাৰীৰ কাৰণে এইখিনি বইল কৰি লওঁ।
আৰু এতিয়া ইয়াক কেৰাহীত গৰম হ'ব দিছোঁ আদা নহৰু বিলাহী আৰু 2টা শুকান জলকীয়া এতিয়া ইয়াত পিঁয়াজ কেৰাহীত দিছোঁ তেল নিদিয়াকৈ লগতে দিছোঁ আলু হালধি গুড়ি আৰু জলকীয়া গুড়ি আৰু লগে লগে পানীও দি দিছোঁ কাৰণ কেৰাহীত লাগি ধৰে আৰু এইখিনি বিলাহী আদা নহৰু পেষ্ট কৰি ৰাখিছিলোঁ যে এইখিনি দি দিওঁ এতিয়া আজি মুখত সেয়া লগাই লৈছোঁ সেইখিনি এনেই পেলাই দিয়া নাই আৰু গোখানি পিছে মোক লগাবই নিদিয়ে তাই ধুবলৈ কৈ থাকে মানে বেয়া পাই লগালে লাগি আছে তেনেকুৱা ভাবে কিজানি সেইকাৰণে তাইৰ ওচৰত যোৱাই নাই আৰু এতিয়া মই আন্দা কাৰি বনাই আছোঁ একেবাৰে বইলত চাওচোন কেনেকুৱা হয় আজি প্ৰথম বনাইছোঁ দেই গোখানি অকলে অকলে নিজে নিজৰ মতে খেলি আছে তাইক তেনেকৈ অকলে এৰি দিবও ভাল নালাগে তাইকো চাই আছোঁ লগতে ইফালে আন্দা কাৰিও বনাই আছোঁ আৰু মই ৰন্ধা বঢ়াত একেবাৰে পাকৈত নহয় দেই ভালকৈ একোৱে নাজানো তথাপিও চেষ্টা কৰোঁ ৰান্ধিবলৈ এইয়া ফাইনেলি মোৰ এক কাৰীৰ সৈতে আজি দুপৰীয়া সাজ ৰেডি আৰু এতিয়া খাওঁ গোখানিকটো এতিয়া ড্ৰাই ফ্ৰুটছ দিব নোৱাৰা হ'লোঁ তাইৰ স্কিনখনৰ কাৰণে আৰু সেয়া ফল মূল দিছোঁ ফল মূলখিনিও নাখায় তাই ইয়াতে পুখুৰীত দাদা দুজনমানে মাছ মাৰিলে তাকে মানুহজনক দি পঠাইছে এয়া জাপানী কয় আৰু এইটো আঞ্জা দি খাই ভাল নালাগে ফ্ৰাই কৰি খাবলৈ বিৰাটেই মজা আৰু ৰাতিপুৱাৰ ভাতৰ লগত হ'লেতো কথাই নাই গুড ইভিনিং সকলোকে এতিয়া সন্ধিয়া মানে ৰাতি হৈছে ভাত বনাব সময় হৈছে 7:30 বাজিয়ে গ'ল এতিয়া গোখানি আৰু মই আহি গ'লোঁ পাকঘৰত চেম ড্ৰেছ পিন্ধি আৰু পাপাক আহি পোৱা নাই মানে বজাৰখিনি দি গ'ল আৰু যোগাৰখিনি কৰি ল'লোঁ গোখানিৰ লগত আৰু পাপাক আহিলেহে বনাব পাৰিম তাইও কিবা কৈ আছে ইফালে ইয়াত মাংস আৰু ইয়াত যোগাৰ কৰি ৰাখিছোঁ পিঁয়াজ আলু বিলাহীটো কাটিব আছে এইখিনি নহৰু আদা শুকান জলকীয়া এটা ৰাখিছোঁ আৰু ইফালে এয়া জিৰা অলপ তেতেলী ৰাখিছোঁ শুকান জলকীয়া বেছিকৈ খালে মানে পেটৰ অসুখ হ'ব সেইকাৰণে এটাই দিলোঁ কি বজাৰ আনিছে চাবলৈ সময়ো পোৱা নাছিলোঁ এইবিলাক পিছতহে ঠিক কৰিব লাগিব আগতে ৰন্ধা বঢ়াখিনি কৰি লওঁ দুষ্টা ব্লগ বনাই আছে মই যে কৈ আছোঁ এইবিলাক আঙুলিৰে এনেকৈ কৈ থকাৰ কাৰণে তাইও মানে দেখাই আছে বৰ দুষ্ট হৈছে আৰু অলপ দেৰিকৈ বনাম বেলেগ নবনাম মাংস আৰু ৰুটি বনাম বুলি ভাবিছোঁ মানুহজন আহি লওক তাৰপিছত ৰাতিৰ খানাও কমপ্লিট এতিয়া খাব লাগে বেলেগ একো বনোৱা নাই মাংস ৰুটি বনালোঁ আৰু দুপৰীয়াৰে ভাত আছিলে তাকে দিম আশা কৰোঁ আপোনালোকে ভিডিঅ'টো চাই ভাল পাইছে আৰু নেক্সট নতুন ব্লগত অতি সোনকালে সকলোকে লগ পাম তেনেহ'লে এই ব্লগৰ পৰা মই দীপাৱলী এটা বিদায় দিছোঁ বাই বাই